নমস্কাৰ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যিসকল মহিলাৰ ইতিমধ্যে আত্মসহায়ক গোট আছে তেওঁলোকৰ প্ৰতিজন সদস্যক 10,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। এই 10,000কৈ টকা কেনেকৈ লাভ কৰিব এই বিষয়ে সকলোবোৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ লগতে যে নতুনকৈ আত্মসহায়ক গোট খুলি যে গাঁৱৰ যিসকল মহিলা আছে তেওঁলোকে কেনেকৈ নিজে ক্ষুদ্ৰ ব্যৱসায় কৰি তাৰ লগতে নিজে উপাৰ্জন কৰিব পাৰিব, তাৰ লগতে নিজৰ ঘৰখনৰ লগতে সমাজখনক যাতে উন্নত কৰিব পাৰে, চৰকাৰে তাৰ কাৰণে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যিসকল আত্মসহায়ক গোট আছে তেওঁলোকে এই নতুনকৈ আত্মসহায়ক গোট খুলিছে তেওঁলোকক চৰকাৰে 2ৰ পৰা 10 লাখ টকা প্ৰদান কৰিব। এই 2ৰ পৰা 10 লাখ টকাটো লাভ কৰি তেওঁলোকে যাতে নিজে ব্যৱসায় কৰিব পাৰে, ব্যৱসায় কৰি সমাজখনৰ লগতে নিজেও যাতে উন্নতি কৰিব পাৰে, সমাজখনক প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে এই পদক্ষেপ লৈছে। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম যে এই 2 লাখ টকাৰ পৰা 10 লাখ টকা কেনেকৈ লাভ কৰিব, তাৰ লগতে যিসকল মহিলাই ইতিমধ্যে 1,000 টকা লাভ কৰিছিলে সেই মহিলাসকলে 10,000 টকাও লাভ কৰিব, আৰু যিসকলে নতুনকৈ গোট খুলিব তেওঁলোকে এই 10,000 টকাটো লাভ কৰিব। গতিকে আজি আপোনাক এই ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ কথা জনাম যে আপোনালোকে নতুনকৈ আত্মসহায়ক গোট কেনেকৈ খুলিব আৰু আপোনালোকে কি কৰিব লাগিব। গতিকে আপোনালোকে আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যে প্ৰথমতে চাওক, মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰথমতে আমি জানিব লাগিব যে আত্মসহায়ক গোট কি আৰু এই আত্মসহায়ক গোটৰ দ্বাৰা আপোনালোকে কেনেকৈ লাভান্বিত হ'ব আৰু আপোনালোকে এই গোট কেনেকৈ খুলিব। যে প্ৰথমতে চাওক, আত্মসহায়ক গোট হৈছে আপোনালোকৰ গাঁৱৰ যিখিনি মানুহ আছে, যে গাঁৱৰ যিসকল মহিলা আছে সেই মহিলাসকল একগোট হৈ তেওঁলোকে যাতে এটা ব্যৱসায় কৰিব পাৰে, তেওঁলোকে যাতে সমাজখনত আগুৱাই নিব পাৰে বা নিজৰ ঘৰখনত যাতে এটা উন্নত কৰিব পাৰে, তাৰ কাৰণে চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ হৈছে ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধীনত যিসকল মহিলাই 18ৰ পৰা 59 বছৰ বয়সৰ মহিলা আছে তেওঁলোকে 5জনৰ পৰা 20জনলৈকে সদস্য লৈ এটা আত্মসহায়ক গোট খুলিব পাৰে। এই আত্মসহায়ক গোট খোলাৰ পিছত তেওঁলোকে চৰকাৰৰ পৰা অনুদান লাভ কৰে আৰু চৰকাৰে এইটোৰ কাৰণে সহায় কৰে যাতে তেওঁলোকে এই সমাজখনত যেতিয়া গাঁৱত বাস কৰে সেই গাঁৱৰ মহিলাসকলে যাতে কিবা এটা কৰিব পাৰে, তেওঁলোকে যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে এই পদক্ষেপটো গ্ৰহণ কৰিছে। এতিয়া চাওক, এই গোটসমূহ যি গাঁৱৰ মহিলাসকল আছে যে সেই গাঁৱৰ মহিলাসকলে 5ৰ পৰা 10জন মহিলা লৈ বা 20জন মহিলা লৈ এটা গোট খুলি যি ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধীনত তেওঁলোকে যি ব্লক ডেভেলপমেণ্ট আছে বা যি খণ্ড উন্নয়নৰ মিছন আছে সেই খণ্ড উন্নয়নৰ যি কাৰ্যালয় আছে তাত গৈ যোগাযোগ কৰি তেওঁলোকে এই যিখন গোট খুলিব সেই গোটটো ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ লগতো গাঁৱৰ প্ৰত্যেকটো গাঁৱত এজন এই খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা বা জীৱিকা যি গ্ৰাম্য জীৱিকা মিছন তাৰ এজনী মানুহ তাত নিয়োজন কৰে। সেই মানুহজনৰ অৰিজিনেলটো হৈছে CRP বুলি কয়। এই CRPজনৰ লগত আপোনালোকেও যোগাযোগ কৰি আপোনালোকে নতুনকৈ গোট খুলিব পাৰিব। এই নতুনকৈ আপোনালোকে গোট খোলাৰ পিছত চৰকাৰে এই গোটটো যেতিয়া ৰেজিষ্ট্ৰেশ্যন হয় তেতিয়াহ'লে এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যাতে তেওঁলোকে যিসমূহ সদস্য আছে গোটৰ সেই সদস্যসকলে চৰকাৰে অতি কম সুদত তেওঁলোকক ঋণ প্ৰদান কৰে। তাৰ লগতে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন গোট আছে সেই মহিলাসকলক প্ৰথমতে 1,000 টকাও প্ৰদান কৰিছে আৰু তাৰ লগতে 10,000 টকাও প্ৰদান কৰিব বুলি জনাইছে। ইতিমধ্যে যি 10,000 টকা প্ৰদান কৰিব তাৰ কাৰণে সকলোবোৰ ব্যৱস্থা সম্পূৰ্ণ হৈছে। যি বেংক একাউণ্ট আছিলে আৰু যি আধাৰ কাৰ্ড আৰু ভোটাৰ ID বা পান কাৰ্ড লাগে এই সকলোবোৰ ডকুমেণ্টছ ইতিমধ্যে CRPয়ে জমা লৈছে। যদি আপোনালোকৰ এতিয়ালৈকে সেই ডকুমেণ্টছখিনি লোৱা নাই, আপোনালোকে যিজন CRP আছে সেই CRPজনৰ লগত যোগাযোগ কৰি আপোনালোকে এই ডকুমেণ্টছখিনি জমা দিয়ক। তাৰপিছতো যদি আপোনালোকৰ এতিয়ালৈকে যদি আৰু তথাপিও যদি আপোনালোকে টকা নাপায়, 10,000 টকাটো যদি নাপায় বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে যি খণ্ড উন্নয়ন কাৰ্যালয় আছে আপুনি তাত গৈ যি ব্লক ডেভেলপমেণ্ট অফিচাৰ আছে তেওঁলোকক যোগাযোগ কৰি আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব। আগতে আমি গ্ৰুপক টকা দিছিলোঁ, এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপকটো টকা পাই থাকিব কিন্তু আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক আমি ব্যক্তিগতভাৱেও 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। তাৰ কাৰণে আমি 2 এদিনতে আপোনালোকৰ বেংক একাউণ্ট আদি পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিছে। যিসকলে আত্মসহায়ক গোট খুলিছে তেওঁলোকক চৰকাৰে ঋণ প্ৰদান কৰিছে। যদি তেওঁলোকে 5জনীয়া গোট, যদি 5জন সদস্যলৈ যদি তেওঁলোকে গোট খুলিছে তেওঁলোকক 2,50,000 মানে 2.5 লাখ টকা তেওঁলোকক প্ৰদান কৰি আছে। তাৰ লগতে যদি 10জনীয়া গোট খুলিছে, 10জনক লৈ যদি আত্মসহায়ক গোট খুলি আৰু সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে 5 লাখ
আৰু যদি 20 জন সদস্য লৈ আত্মসহায়ক গোট খুলিছে তেওঁলোকক 10 লাখকৈ টকাৰ প্ৰদান কৰি আছে। এই 10 লাখ টকাটো এই কাৰণে প্ৰদান কৰিছে তেওঁলোকে যাতে আৰ্থিকভাৱে উন্নতি সাধন কৰিব পাৰে, তেওঁলোকে ব্যৱসায় কৰিব পাৰে, তেওঁলোকে ঘৰখন যাতে চলাই নিব পাৰে আৰু গাঁৱৰ যিসকল মহিলাই বাস কৰে এই গাঁৱৰ মহিলাসকলে যাতে আৰ্থিক উন্নতি কৰিব পাৰে তাৰ কাৰণে চৰকাৰে এই ডাঙৰ পদক্ষেপ লৈছে। ইয়াৰ লগতে মই আৰু আপোনালোকক কেইটামান কথা জনাব বিচাৰি আছোঁ যে আত্মসহায়ক গোট বা সেলফ হেল্প গ্ৰুপ কি। এতিয়া চাওক আত্মসহায়ক গোট আৰু সেলফ হেল্প গ্ৰুপ হৈছে যে গাঁৱৰ উন্নতিৰ কাৰণে এই সেলফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোট খোলা হয় আৰু গাঁৱৰ যিসকল মহিলা আছে এই মহিলাসকলক লৈ এতিয়া চাওক এই আত্মসহায়ক গোট হৈছে চাওক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনা। এইটো হৈছে গ্ৰামীণ যিসকল গাঁৱত যিসকল মহিলা আছে সেই সকল মহিলাৰ কাৰণে এইটো যোজনা আনিছে, এইটো চৰকাৰৰ যোজনা হয়। তাৰপিছত চাওক নেশ্যনেল পঞ্চায়ত ৰাজ ডেভেলপমেণ্ট, যাতে পঞ্চায়ত ৰাজ যাতে পঞ্চায়তৰ যি ডেভেলপমেণ্ট বা উন্নয়ন হয় তাৰ কাৰণেহে এই আত্মসহায়ক গোট দিছে। তাৰ লগতে চাওক প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান, মিনিষ্ট্ৰী অফ ৰুৰাল ডেভেলপমেণ্ট। মানে মিনিষ্ট্ৰী অফ ৰুৰাল ডেভেলপমেণ্ট হৈছে যে যি গাঁৱত বাস কৰে সেই গাঁওখন যাতে উন্নতি কৰিব পাৰে তাৰ কাৰণে এই আত্মসহায়ক গোট খোলাৰ প্ৰয়োজন, যাৰ কাৰণে সকলোকে চৰকাৰে আহ্বান জনাইছে যাতে আপোনালোকে আত্মসহায়ক গোট খুলি আপোনালোকে গাঁওখনৰ লগতে নিজেও যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, আপোনালোকে যাতে উন্নতি সাধন কৰিব পাৰে তাৰ কাৰণে এইটো স্কিম। এতিয়া চাওক আপোনালোকে যেতিয়া আত্মসহায়ক গোটখন ৰেজিষ্টাৰ কৰিলে বা আপোনালোকে যেতিয়া গঠন কৰিব, গঠন কৰাৰ পিছত আপোনালোকে এটা বেংক একাউণ্ট প্ৰয়োজন আৰু সেই বেংক একাউণ্টটো আপোনালোকৰ যি ফৰ্ম ইয়াত দেখুৱাইছে এই এনেকুৱা ফৰ্মৰ প্ৰয়োজন। এই ফৰ্মটো আপোনালোকৰ যি CRP জন আছে সেই CRPয়ে আপোনালোকক এনেকুৱা এখন ফৰ্ম প্ৰদান কৰিব আৰু সেই ফৰ্ম আপোনালোকে ফিল আপ কৰি পেলাই আপোনালোকে সেই CRP জনৰ হাতত দিলে আপোনাৰ সেই CRP জনে আপোনালোকৰ যি একাউণ্ট খুলিব লাগে সেই একাউণ্ট CRP জনেই খুলি দিব। তাৰপিছতো যদি আপোনালোকে এই ফৰ্ম পোৱা নাই বা একাউণ্ট কৰাৰ কোনো অসুবিধা হয় আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত মই আৰু এটা কথা কওঁ, আপোনালোকৰ যি খণ্ড উন্নয়ন বিষয় আছে সেই খণ্ড উন্নয়ন বিষয়ৰ লগত যি ৰেজিষ্ট্ৰেশ্যনৰ কাম বাকী থাকে আপোনালোকে সেই খণ্ড উন্নয়ন বিষয়ৰ লগত যোগাযোগ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে যি ঋণ প্ৰদান কৰি আছে চৰকাৰে সেই ঋণ আপোনালোকে ল'ব পাৰিব। তাৰপিছত আপোনালোকে এই একাউণ্ট খোলাৰ কাৰণে আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID লগতে ফটো, এইখিনি আপোনাৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তাৰপিছত যদি আপোনালোকৰ যদি আধাৰ কাৰ্ডেই থাকে, যদি EKYC কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকৰ হাতত যি আধাৰ কাৰ্ডখন আছে সেই আধাৰ কাৰ্ডেই আপোনালোকৰ EKYC সম্পূৰ্ণ হ'ব। যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকৰ ভোটাৰ ID, পান কাৰ্ড লগতে অন্য ডকুমেণ্টছৰ প্ৰয়োজন হয়। যদি আপোনালোকৰ আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ড আজিকালি EKYCৰ জৰিয়তে আপোনালোকৰ সেই কামখিনি কৰা হয়। যেতিয়া আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টছখিনি আপোনালোকৰ বিশেষকৈ আপোনাৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব। তাৰ লগতে মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে অসমত প্ৰায় 3,27,000 আত্মসহায়ক গোট ইতিমধ্যে ৰেজিষ্টাৰ হৈ গৈছে। এই 3,27,000 গোটৰ ভিতৰত প্ৰায় 36 লাখ মহিলা ইয়াত জড়িত হৈ আছে। এই 36 লাখ মহিলাই বিভিন্ন কামত নিয়োজিত হৈ আছে। তেওঁলোকে ধৰক ছাগলী পুহি আছে, কুকুৰা পুহি আছে, ঘৰৰ যি বাঁহ বেতৰ কাম কৰি আছে। এই সকলোবোৰ আজি মহিলাসকলে যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজে যাতে কিবা এটা কামত সংস্থাপিত হ'ব পাৰে, ঘৰখনক যাতে উন্নত কৰিব পাৰে তাৰ কাৰণে চৰকাৰেও এইটো পদক্ষেপ লৈছে যাতে আপোনালোকক আত্মসহায়ক গোট খোলক। চৰকাৰে তাৰ কাৰণে আপোনালোকক যি টকা প্ৰদান কৰিব লাগে সেই টকাটো প্ৰদান কৰি আছে আৰু সেই টকাটো আপোনালোকক প্ৰদান কৰিব। গতিকে আপোনালোকক আত্মসহায়ক গোট খুলি নিজেও প্ৰতিষ্ঠিত হওক। ধন্যবাদ।